মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ যিটো পাৰ্ট নম্বৰ 2 অৰ্থাৎ দ্বিতীয় ভাগ আছে, এইটো ভাগৰ 1 নম্বৰ চেপ্টাৰ ফেব্ৰুৱাৰী টু ফেব্ৰিক অৰ্থাৎ আহৰ পৰা কাপোৰলৈ এই পাঠটো বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আৰু কোনে ভিডিঅ'টো চাই আছে অৱশ্যই কমেণ্ট বক্সত নিজৰ নামটো লিখি দি থৈ যাবা। চাওঁ কোনে চাই আছে তোমালোকে। এবাৰ তোমালোকৰ এক্সাৰচাইজৰ প্ৰথম প্ৰশ্ন আছে, ইউ মাষ্ট বি ফেমিলিয়াৰ উইথ দ্য ফ্লোয়িং নেচেচাৰী ৰাইমছ। মানে তোমালোকৰ তলত দিয়া প্ৰাথমিক শ্ৰেণীপত্ৰৰ লগত বোধহয় পৰিচিত। তাৰ প্ৰথমটো হৈছে বা ব্লেক শ্বিপ হেভ ইউ এনি অল। তাৰপিছত 2 নম্বৰটো হৈছে মেৰী হেড এ লিটিল লেম্প হুজ ফ্লেছ ৱাজ হোৱাইট এজ স্নো। এইটো তোমালোকে মানে সৰুকালত পাই আহিছিলে মানে কবিতা। এবাৰ কৈছে এনচাৰিং ফ্লোয়িং কুৱেশ্যন। তলত 2টা প্ৰশ্ন দি আছে, প্ৰশ্ন 2টাৰ উত্তৰ দিব দিছে। এই নম্বৰ আছে হুইচ পাৰ্টছ অফ ব্লেক শ্বিপ হেভ অল। মানে কলা ভেড়াৰ কোনটো অংশত ওন আছে? এনচাৰটো হৈছে দ্য হেয়াৰ মানে চুলি। ভিৰিচেছ অফ দ্য ব্লেক শ্বিপ হেভ অল। এবাৰ বি নম্বৰ কৈছে হোৱাট ইজ মেন বাই দ্য হোৱাইট ফ্লেছ অফ লেম্প। মানে ভেড়াৰ পোৱালিৰ বগা নম্বৰ কি বুজায়? এনচাৰটো হৈছে দ্য হোৱাইট ফ্লেছ ইজ দ্য হোৱাইট হেয়াৰ অফ দ্য লেম্প। 2 নম্বৰটো হৈছে দ্য চিল্কৱৰ্ম ইজ এ কি কৈছে কেটাৰপিলাৰ। বি নম্বৰ এ লাৰ্ভা। চুজ দ্য কাৰেক্ট অপশ্যন। তাৰমানে 1 নম্বৰটো হৈছে পাতপলু, মানে কি কৈছে 2 নম্বৰটো হৈছে পাতপলু অৰ্থ কি? ক নম্বৰ এ নম্বৰ হৈছে কেটাৰপিলাৰ, খ নম্বৰ লাৰ্ভা। কৈছে তাৰ এ অপশ্যন এ আছে, এ অপশ্যন বি, অপশ্যন 3 আছে বোথ অফ এভৱ, মানে এ বি দুয়োটাই হয়। 4 আছে নন অফ এভৱ, এইটো অপশ্যন নম্বৰ 3 বোথ অফ এভৱ। 3 নম্বৰ হুইচ অফ দ্য ফ্লোয়িং এনিমেল ডাজ নট গিভ অল। তাৰ তলত দিয়া কোনটোৱে ঊণ নিদিয়ে? ইয়াক মানে যিটোৰ পৰা আমি ঊণ পাওঁ, কেমেলৰ পৰা ঊণ পাওঁ, গট ছাগলীৰ পৰা ঊণ পাওঁ, হোলডগ মানে নমাল কুকুৰ, এইটোৰ পৰা কি নহয় ঊল পোৱা নাযায়। গতিকে সঠিক উত্তৰ এইটো হ'ব। 4 নম্বৰ কুৱেশ্যনছ, হোৱাট ইজ মিন বাই দ্য ফ্লোয়িং টাৰ্মছ। তাৰমানে তলত দিয়াবোৰ শব্দ কি বুজায়? প্ৰথম আছে ৰিয়াৰিং মানে কি? দ্য প্ৰচেছ অফ কিপিং, ফিডিং, ব্ৰিডিং এণ্ড মেডিকেল কেয়াৰ অফ ইউজফুল এনিমেল ইজ called rearing of the animal. This animal produce one or more useful product or human beings. 2 number আছে shearing, the flesh of sheep along with thin layer of skin removed from its body. This process is called shearing. 3 number sericulture, the rearing of silkworms obtaining skill called sericulture. 5 number question, given below a sequence of steps in the processing of wool, which are the matching step and them. তলত দিয়া সময় হৈছে ঊণ তৈয়াৰ কৰা প্ৰণালী স্তৰবোৰ, নথকা স্তৰবোৰ বাছি উলিওৱা। প্ৰথমটো হৈছে চিয়াৰিং, তাৰপিছত হ'ব স্কোৰিং, চৰ্টিং, ডেইং, স্পিং এণ্ড ৱেভিং। 6 নম্বৰ আছে মেক স্কেটছ অফ দ্য 2 ষ্টেজ ইন দ্য লাইফ ষ্টৰি অফ চিল্ক মোথ which are directly related to the production of silk. তাৰ মানে কৈছে পাৰ্শ্বক্ৰিয় জীৱনচক্ৰ 2টা অৱস্থাৰ চিত্ৰ আঁকা, যিবোৰ পাত উৎপাদন পোনপটীয়াকৈ জড়িত। এইটো তোমালোকৰ মানে প্ৰথম চিল্কৱৰ্ম বা ককোনুট পাই এইটো লিখিবা। যেনেকৈ প্ৰথম আছে কণীৰ সৈতে মাইকী পাত চক্ৰী, 2 নম্বৰ নুনি গছ, 3 নম্বৰ পলু পোৱালি নুনি গছৰ পাত গাইছে, এইটো লেঠা, এনেকৈ আঁকাব পাৰিবা তোমালোকে। 7 আছে out of the flowing which are the 2 terms related to the silk production. মানে তলত দিয়াবোৰ কোনটো শব্দ পাত উৎপাদনৰ লগত সৈতে জড়িত? সেৰিকালচাৰ, ফ্লৰিকালচাৰ, মৰিকালচাৰ, এগ্ৰিকালচাৰ, চিলভিকালচাৰ। হিন্স টাৰ্মত তোমালোকৰ ইয়াতে দি আছে চিল্ক প্ৰডাকশ্যন ইনভলভছ কাল্টিভেশ্যন অফ মালবাৰী লিভছ এণ্ড ৰিয়াৰিং চিল্কৱৰ্মছ। 2 নম্বৰ মানে 1 নম্বৰটো হৈছে পাতৰ উৎপাদন নুনি গছৰ খেতি আৰু পাটপলু পালনৰ লগত জড়িত। এবাৰ 2 নম্বৰ আছে চাইণ্টিফিক নেম অফ মালবাৰী ইজ মৰাছ এলবা, মানে নুনি গছৰ বৈজ্ঞানিক নাম হ'ল মৰাছ আলবা। তোমালোকৰ এইটো এনচাৰৰ ভিতৰত আছে চেৰিকালচাৰ এণ্ড মৰিকালচাৰ, মানে ৰেচম শিল্প আৰু নুনি গছ, এই 2টা হ'ল তোমালোকৰ মানে পাট উৎপাদনৰ লগত জড়িত।
non match the words column 1 with those given in column 2 মানে কং মিলাব দিছে এটো অন টু হ'ব স্কোৰিং যেটো ই লগত ক্লিয়াৰিং শেয়ার স্ক্রিন মানে সালৰ হৈতি কালিও নম্বৰ পৰিষ্কাৰকৰণ 2 নম্বৰ হৈছে মেবৰি লিভস মানে নুনি গছৰ পাত এটো সি ফুড অফ সিল্কওয়ার্ম মানে পাত পলুৰ খাদ্য 3 নম্বৰ ইয়া যেটো উল ইয়েল্ডিং এনিমেল মানে উন উৎপাদন কৰা প্ৰাণী 4 নম্বৰ হৈছে কোকন মানে লেটা গুটি যেটো অপশন এ ইয়াল সিল্ক ফাইবারস মানে পাটৰ সূতা উৎপাদন কৰে অতিৰিক্ত কিতাপৰ পৰা দিয়া হৈছে এই নম্বৰত আছে ভেৰি শৰ্ট কোৱেশ্চন আনসাৰ মানে অতিৰিক্ত প্ৰশ্ন হেইবোৰ এক নম্বৰ আছে হোৱাট ডু ইউ মিন বাই দা ৰিয়াৰিং এনিমেলস আনসাৰ টু হৈছে দা কিপিং এণ্ড ফিডিং অফ এনিমেল ইজ কল্ড ৰিয়াৰিং এনিমেলস তাৰপিছত 2 নম্বৰ হোৱাট ইজ দা এইম অফ ৰিয়াৰিং শিপ মানে নম থকা ভেড়াৰ মূল লক্ষ্য কি দা মেইন এইম অফ ৰিয়ার দা শিপ ইজ অবটেইন অল মানে উন্নতাৰ কাৰণে বিখ্যাত মানে উন্নতাৰ বাবে বিখ্যাত হোৱাট ইজ শেয়ারিং কি 3 নম্বৰ কোৱেশ্চনস দা প্ৰসেস অফ ৰিমুভিং হেয়ার কাটিং অফ হেয়ার ফ্রম দা বডি অফ শিপ ইন দা ফর্ম অফ ফ্লেশ ইজ কল্ড শেয়ারিং 4 number what do you know about the sorting answer the process of separating the flesh of sheep into section according to the quality of wool and fibers such as fine coarse long short etc is called sorting 5 number questions what is scoring answer the process of washing the flesh cut of sheep that removes the dirt sweat and grass is called scoring 7 number what is sericulture answer to the rearing of silkworm for obtaining silk is called sericulture 8 number in which stage the silk moth spin the silk fiber around itself answer caterpillar 9 number what is cocoon the silky covering is spun by the silkworm or caterpillar of silk moth is called cocoon 10 number define the term reeling the silk answer the process of taking out fibers from the cocoons for use as silk is called reeling is done in a special machine which unwound by fiber of silk from cocoons 11 number which step comes first in the production of wooden yarn from sheep scoring shearing answer to shearing next 12 number which stage comes earlier in the life story of the silk moth pupa larva answer to larva 30 number state whether artificial silk is animal fiber or plant fiber it answer plant fiber এতিয়া অসমীয়া মিডিয়ামটো চোৱা এক নম্বৰত আছে তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পদটোৰ লগত বহুত পৰিচিত এক নম্বৰ আছে বা ব্ল্যাক শিপ হ্যাভ ইউ এনি অল 2 নম্বৰ আছে মেৰি হেড এ লিটল ল্যাম্ব হুজ প্লেসেস ওয়াজ হোয়াইট এজ স্নো তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিব দিছে উত্তৰ হ'ব তলত দিয়া সমূহৰ উত্তৰ দিয়া তাৰ এক নম্বৰ আছে ব্ল্যাক শিপৰ কোনটো হত উন আছে এটো হ'ব গাৰ নামত ক নম্বৰ আছে ভেড়াৰ পোৱালিৰ বগা নম্বৰ কি বুজা যায় এটো হ'ব উন আছে পাটগুলো মানে এটা ক নম্বৰ আছে ক্যাটারপিলার খ নম্বৰ আছে লার্ভা এতে তলৰ কোনটো শুদ্ধ যিকিটা ক নম্বৰটো শুদ্ধ নে খ নম্বৰটো শুদ্ধ কিন্তু উত্তৰত আছে 3 নম্বৰটো থকা ক আৰু খ দুইটা শুদ্ধ তাৰ মানে ক্যাটারপিলার লার্ভা দুইটাই হয় পাটগুলো মানে এবাৰ 3 নম্বৰত আছে তলত দিয়া কোনটো উন নিদিয়ে ইয়াক উট ছাগলী নমল কুকুৰ অপশন নম্বৰ হটো হ'ব নমল কুকুৰ 4 নম্বৰ প্ৰশ্ন আছে তলত দিয়া শব্দৰ কি বুজায় এক নম্বৰত আছে ৰিয়াৰিং বা পালন ইয়াৰ অৰ্থ হৈছে উন উৎপাদনৰ বাবে ভেড়া পালন করা হয় এই ক্ষেত্ৰত উচ্চ মানদণ্ডৰ উন উৎপাদনৰ বাবে নিৰ্বাচিত প্ৰজাতিৰ ভেড়াহে পালন কৰা হয় 2 নম্বৰ আছে শেয়ারিং বা নম কৰোৱা উন উৎপাদনৰ বাবে ভেড়াবোৰ নম কৰোৱা হয় তাৰ বাবে নাপিতে ব্যৱহাৰ কৰা যন্ত্ৰ ব্যৱহাৰ কৰে সাধাৰণতে গৰম দিনতে শেয়ারিং কৰা হয় 3 নম্বৰ আছে ৰেশম বা পাটিল পাট উৎপাদন পোহৰ পাট বল প্ৰতিপালন কৰা ৰেশম বা পাটিল বলে 5 নম্বৰ আছে তলত দিয়া সময় উন তৈয়াৰ কৰা প্ৰণালীবোৰ স্তৰবোৰ নথকা স্তৰবোৰ লিখা এটো শেয়ারিং বা নম কৰোৱা তাৰ পিছত আছে স্কোৰিং সৰ্টিং বা ভাগ কৰা আৰু হৈছে কি হৈছে জেবোৰানম ৰং কৰা ফনিব 6 নম্বৰ প্ৰশ্নটো আছে
পাঠ চকৰীৰ জীৱন চক্ৰ দুটা অৱস্থাৰ চিত্ৰ অঁকা যিবোৰ পাঠ উৎপাদন পোনপটীয়া জড়িত এইটো তোমালোকৰ হ'ল এটা আৰু এইটো হ'ল এটা এইটো চাবা কৈছে তলত দিয়া কোনটো শব্দ পাঠ উৎপাদনৰ সৈতে জড়িত এই নম্বৰ হৈছে ৰেচম শিল্প পুষ্প উদ্যান বিজ্ঞান নুনি গছৰ খেতি মৌ পালন বৃক্ষ বিজ্ঞান এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব ৰেচম শিল্প আৰু তাৰো এটা আছে নুনি গছৰ ইংগিতে আৰু দিয়া আছে পাঠৰ উৎপাদন নুনি গছৰ খেতি আৰু পাটপলুৰ পালনৰ লগত জড়িত নুনি গছৰ বৈজ্ঞানিক নাম হৈছে মৰাছ আলবা এইটো মনত ৰাখিবা এবাৰ 8 নম্বৰত আছে ক অংশৰ সৈতে খ অংশ মিলোৱা ক অংশ স্কাউৰিং বা নিগৰ্ষণ মানে হৈছে ছালৰ সৈতে কাটি লোৱা নম বা পৰিষ্কাৰকৰণ 2 নম্বৰ আছে নুনি গছৰ পাত এইটো চি নম্বৰ লগত পাটপলুৰ খাদ্য 3 নম্বৰ ইয়াক যাৰ অৰ্থ ঊণ উৎপাদন কৰা প্ৰাণী 4 নম্বৰ আছে লেটাগুটি এই নম্বৰ পাটৰ উৎপাদন কৰে তো আজিৰ ভিডিঅ'টো কেনেকুৱা হৈছে আকৌ এবাৰ কৈছোঁ কমেণ্ট কৰি অৱশ্যই জনাবা আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ